বিহালীখন চৰণীয়া পথাৰ নহয় কংগ্ৰেছে আগতে এটা ভুল কৰিছিলে পল্লৱ লোচন দাসক আনি পেলাই বিহালীৰ পৰা বিধায়ক খেলাই পঠিয়াইছিলো আমি কিন্তু তাৰ ফল আমি পালুনে তাও এজন চৰণীয়া পৰিভ্ৰমী চৰাই হৈ পেলাই ইফালৰ পৰা সিফালে পৰিভ্ৰমণ কৰি ফুৰিছে বিহালীবাসীৰ সুখে দুখে আজি বিহালীবাসীৰ কথা চিন্তা কৰিছে নেকি আপোনালোকে কিবোৰ সমস্যা ভুগি আছে তেওঁলোকে আজি খবৰ লৈছেই নেকি কেতিয়াও নলয় গতিকে আমি এবাৰ যি ভুল কৰিছো দ্বিতীয়বাৰ হে আমি ভুল নকৰো আমাৰ বাবে আমাৰ বিহালীৰ সুসন্তান জয়ন্ত বৰা ডাঙৰীয়াক কংগ্ৰেছ দলে এবাৰ টিকেট প্ৰদান কৰিছে আমাৰ দায়িত্ব হৈছে যে প্ৰতিজন স্বাভিমানী বিহালীবাসীয়ে জয়ন্ত বৰাক ভোট দি আমি গুৱাহাটীলৈ পঠিয়াম যাতে আমাৰ মাঘে ৰৌমাৰী যেনেকৈ কৈছে মঞ্চটো লাগে ৰঞ্জিত দত্ত ডাঙৰীয়াই সদায় গামোচা পিন্ধিছিলে বাহেৰে বনোৱা মঞ্চত উঠি গামোচা বিয়াৰ পৰা পিন্ধি গৈছিলে সেই ৰঞ্জিত দত্ত ডাঙৰীয়াক যাতে দেখুৱাই দিব পাৰে জয়ন্ত বৰা ডাঙৰীয়াই পকাৰ ৰংগমঞ্চ ইয়াত তৈয়াৰ কৰি দি ৰঞ্জিত দত্ত ডাঙৰীয়াক দেখুৱাই দিব ৰাইজৰ নেতা কাক বুলি কয়